হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এক বিশেষ আৰু অতি কম সময়ত প্ৰস্তুত কৰি খাব পৰা ডিজাৰ্ট। আৰু ৰমজান মাহ আহি আছে, ইফতাৰত এনেকুৱা ডিজাৰ্ট আমি প্ৰস্তুত কৰি ইফতাৰী কৰিব পাৰোঁ। আহকচোন আমি এয়া ডিজাৰ্ট কম খৰচত কম সময়ত কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাক আমি চেষ্টা কৰি আছোঁ। এয়া কি ধুনীয়া হৈছে চাওক, আৰু ই খাবলৈও বহুত টেষ্টি হৈছে। মুখত দিয়াৰ লগে লগে ই মিলি যায় আৰু বাচ্চা বুঢ়া সকলোৱে ইয়াক খাই বহুত ভাল পায়। ইয়াৰ কাৰণে এয়া মই লৈ লৈছোঁ কৰ্ণফ্লাৱাৰ 3 চামুচ, এয়া মই গাখীৰত দি লৈছোঁ। আৰু এয়া লৈ আছোঁ কাষ্টাৰ্ড পাউডাৰ, এয়াও মই উলিয়াই লৈ আছোঁ 3 চামুচ। এয়া 3 চামুচত আধা কাপ গাখীৰ দি ইয়াকো মই ধুনীয়াকৈ গুলি লৈ আছোঁ। এয়া কৰ্ণফ্লাৱাৰখিনি গুলা হওঁতে এয়া মই কাষ্টাৰ্ডখিনিও গুলি লৈ আছোঁ আৰু ধুনীয়াকৈ ইয়াত কোনো ধৰণৰ লাম্পছ নপৰাকৈ ইয়াক মিলাই লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ মিলোৱা হৈ গৈছে। এয়া মই ঘৰত অনা মিঠাইৰ ৰসখিনি মই থৈ দিছিলোঁ, সেয়া দি বনাম। এয়া মই গাখীৰ বহাই দিছিলোঁ, গাখীৰ 1 লিটাৰ গাখীৰে পগাই মই প্ৰায় 600 গ্ৰাম কৰি লৈছোঁ। তাতে দি দিছোঁ জোখমতে চেনি। মিঠাটো নিজৰ পচন্দমতে দিয়াই ভাল। এয়া মিঠাই দি দিছোঁ, এইখিনি গাখীৰ হৈ আহিছে। গাখীৰ উতলি আহোঁতে এয়া দি দিছোঁ প্ৰথমতে মই কাষ্টাৰ্ডখিনি দি ইয়াক ধুনীয়াকৈ লৰাই আছোঁ যাতে এইখিনি লাম্পছ নপৰে। লৰাই থাকি ই যেতিয়া অলপ উতলি আহিছে, ইয়াতে এতিয়া দি দিম মই কৰ্ণফ্লাৱাৰ যিখিনি মই গুলি লৈছোঁ, সেইখিনিও মই লাহে লাহে ইয়াত ঢালি দি দিম। এয়া মই কৰ্ণফ্লাৱাৰখিনিও ধুনীয়াকৈ ঢালি দি দিছোঁ আৰু ইয়াক লৰাই ভালদৰে ইয়াক পগাই লৈ ল'ম। আপোনালোক যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোকক সকলোলৈ ধন্যবাদ। আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। লগতে ওচৰ চুবুৰীয়াকো চেনেলটো চোৱাত উৎসাহিত কৰিব। এয়া মোৰ গোটেইখিনি গাখীৰ আৰু কৰ্ণফ্লাৱাৰ কাষ্টাৰ্ড পাউডাৰ পগোৱা হৈ গৈছে, এইখিনি নমাই লৈছোঁ। আৰু এয়া মই টচ বিস্কুট, ৰুস্কি বিস্কুট মই ভিজাই লৈ লৈছিলোঁ চেনিৰ ৰসত, এইখিনি মই ধুনীয়াকৈ উঠাই পাত্ৰ এটাত দি দিছোঁ। আৰু ইতিমধ্যে মোৰ গাখীৰৰ কাষ্টাৰ্ডখিনি হৈ গৈছে, তাৰ ওপৰত মই লাহে লাহে বাকি দি আছোঁ। এনেকৈ সম্পূৰ্ণখিনি মই ইয়াৰ ওপৰত ধুনীয়াকৈ ঢালি দি দিম। এয়া চাওক ধুনীয়াকৈ দি দিছোঁ, সম্পূৰ্ণ ঢালি দি দিছোঁ আৰু ই ধুনীয়াকৈ ওপৰত সমান হৈ পৰি গৈছে। এইখিনিক মই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এয়া মই টুটি ফ্ৰুটি আৰু কাজু কিচমিচ লগতে মিঠাইত দিয়া চিলভাৰ কালাৰ কাগজেৰে ইয়াক মই ধুনীয়াকৈ সজাই লৈ ল'ম। এইখিনি দেখিবলৈ যিমান ধুনীয়া, খাবলৈও মুখত মিলি যোৱা। এয়া মোৰ সজোৱা হৈ গৈছে আৰু ইয়াক মই ধুনীয়াকৈ এতিয়া আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব আৰু এনেকৈ প্ৰস্তুত কৰি নিশ্চয় খাব আৰু কেনে পায় জনাব। আপোনালোক সকলোলৈ আকৌ এবাৰ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।